গুড মৰ্নিং এভৰিৱান। নতুন বছৰৰ নতুন আপডেট হিচাপত আপোনালোকৰ বাবে ভাল খবৰ বুলিয়ে ক'ব লাগিব। গোটেইখিনি ডিটেইলছ মই আপোনালোকক কৈ আছোঁ। পোনপ্ৰথমে আপোনালোকক এটা কথা কৈ দিওঁ, যদিহে আপোনালোকে অসম পুলিচৰ ABUBৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আপোনালোকে আৰু বেছি সময় হাতত নাপায়, কাৰণ সকলো আপডেট সোনকালে আহিব। যদিহে আপোনালোকে ৰিটেন টেষ্টৰ বাবে অপেক্ষা কৰি আছে তেতিয়াহ'লে বেছি অপেক্ষা কৰি নাথাকিব। আপোনালোকে আজিৰ পৰাই এতিয়াৰ পৰাই চেষ্টা কৰক আৰু 100% লগাই দিয়ক। যেনেকৈ আপোনালোকে ফিল্ডত ৰাতিপুৱা হোৱাৰ লগে লগে গৈছিলে তেনেকৈ আপোনালোকে পঢ়াটো আৰম্ভ কৰি দিয়ক, জানো আপুনি পস্তাব লগা নহয়। এতিয়া কথাটো হ'ল কি, লোকসেৱা ভৱনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সভাত তেওঁলোকে অসম পুলিচৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত আলোচনা কৰি তেওঁলোকৰ কিমান ল'ৰা ছোৱালী ভৰ্তি হৈ আছে, লগতে বন বিভাগ বা বিভিন্নটা ডিপাৰ্টমেণ্টৰ ডিটেইলছ লৈছে তেওঁলোকে কোনটো কিমান পোষ্ট তেওঁলোকৰ আছে বা কিমান ল'ৰা ছোৱালীয়ে চাকৰি কৰি আছে, সেই পোষ্টত ল'ৰা ছোৱালী লগা হৈ আছে নেকি, তেনেকুৱা ধৰণৰ আলোচনা হৈছে। গতিকে আপোনালোকে যদি পোষ্টটো পাইছে ইতিমধ্যে তেওঁলোকে দিয়া পোষ্টটো CMO অফিচিয়েল পোষ্টটোত, তেতিয়াহ'লে গম পাব। এতিয়া অসম পুলিচৰ লগতে বন বিভাগৰ পদৰ সংখ্যাও তেওঁলোকে তাতে কিমানখিনি ল'ৰা ছোৱালী নিয়োজিত হৈ আছে তাৰে ওপৰত ভিত্তি কৰি আলোচনা কৰিছে। এতিয়া তাৰে যেতিয়া গোটেইখিনি সংখ্যা ওলাব, ধৰি লৈছোঁ গোটেই ডিটেইলছ আহিব, ইমান পোষ্ট আছে, ইমানটা ল'ৰা ছোৱালী চাকৰি কৰি আছে, ইমানটা ল'ৰা ছোৱালী চাকৰিৰ প্ৰয়োজন বা ইমানটা ল'ৰা ছোৱালী লগা হৈ আছে এইটো ডিপাৰ্টমেণ্টত, সেই সংখ্যাটো অহাৰ লগে লগে নতুন পোষ্ট আহি যাব ABUBৰ পৰা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টলৈকে। বিভিন্ন ডিপাৰ্টমেণ্টৰ কথা তেওঁলোকে উল্লেখ কৰিছে পোষ্টটোত, কিন্তু মই বিশেষকৈ আপোনালোকক কৈছোঁ গৃহৰক্ষী বা হোমগাৰ্ড এণ্ড চিভিল ডিফেন্সৰ লগতে আছাম পুলিচৰ যিটো পোষ্ট ওলাব, লগতে বন বিভাগৰ তেওঁলোকে গোটেইখিনি কিমান চাকৰি কৰি আছে সেই গোটেইখিনি ডিটেইলছ আলোচনা কৰি আপোনালোকৰ বাবে নতুন পোষ্ট নিশ্চয় ওলাই দিব। এইটো মোৰ হিচাপত 2025ৰ আৰম্ভণিতে এটা ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ প্ৰথমতে কিমানটা পোষ্ট লগা হৈ আছে সেইখিনি ডিটেইলছটো ওলাবই, ওলোৱাৰ লগে লগে নতুন পোষ্ট আহি যাব। আপোনালোকে আশা কৰি আছে যদি তেতিয়াহ'লে বেছি সময় আপোনালোকে অপেক্ষা নকৰি চেষ্টা কৰি থাকক। যদিহে আপোনালোকৰ কিবা কাৰণত অলপমান প্ৰব্লেম হৈছিলে, নিশ্চয় আহি থকা যিটো পোষ্ট আছে সেইখিনি পোষ্টত আপোনালোকে 100% লগালে আপোনালোকৰ নিশ্চয় লাভ হ'ব। লগতে অসম পুলিচৰ ABUBৰ বাবে যদি আপোনালোকে সুন্দৰকৈ প্ৰিপেৰেশ্যন কৰিব বিচাৰে, এটা বস্তুতে কিতাপ নোহোৱাকৈ জিকেৰ পৰা, মেথছৰ পৰা, ৰিজনিঙৰ পৰা আপোনালোকৰ ইংলিছ গ্ৰামাৰলৈকে, লগতে মক টেষ্ট, লাইভ ক্লাছ সকলো পাব। আপোনালোকক টপিক ৱাইজ গোটেই পোষ্ট দিয়া আছে, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে এপটোৰ, তাতে গৈ আপোনালোকে সকলো প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু যদি আপোনালোকে কোৰ্চটো লয় তেতিয়াহ'লে জিতু পুলিচ বুলি আপোনালোকে লিখি গোটেইখিনি ডিছকাউণ্ট মিলাই পাব, আৰু তেতিয়া আপোনালোকে গোটেই বস্তু সেই এপটোতে গোটেই কমপ্লিটলি পাই যাব, সকলো ডিটেইলছ পাব। আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোক বিশেষকৈ আমাৰ টীমক আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ আপোনালোকে এপটো ডাউনলোড কৰক, প্লে ষ্টৰত দিয়া আছে জ্ঞানদীপ বুলি এপটো, গৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু গোটেই ডিটেইলছ এই এপটোতে পাব, গোটেই ছাবজেক্ট, গোটেই টপিক ৱাইজ আপোনালোকে পোষ্ট ৱাইজ পাব, গোটেইখিনি ডিটেইলছ আপোনালোকে এপটোত গৈ পাব। জ্ঞানদীপ বুলি আছে, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।